নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আছাম ফিফা বিশ্বকাপৰ ৰাউণ্ড অফ 32 চলি আছে আৰু ৰাউণ্ড অফ 32 বহুত কেইখন মেটচ বৰ্তমান হৈ গৈছে অনুষ্ঠিত হৈ গৈছে আৰু বহুত কেইটা টিম ৰাউণ্ড অফ 16 পাইছে আৰু কিছুমান টিম বাহিৰ হৈ গৈছে গোটেই যিখিনি মেটচ আছিলে সেইখিনি ৰাউণ্ড অফ 16ৰ ৰাউণ্ড অফ 32 যিখিনি ৰাউণ্ড অফ 32 মেটচ বৰ্তমানলৈকে হৈ গ'ল সেইখিনি ৰিজাল্টখিনি আমি আলোচনা কৰিম আৰু নেক্সট কি খেল আছে সেইবিলাকৰ ওপৰত আলোচনা কৰিম ৰাউণ্ড অফ 32 গতিকে আপোনালোকে দেখিবলৈ পাইছিলে ইয়াৰ আগৰ দিনা আমি দেখিবলৈ পালোঁ জাপানে বাহিৰ হৈ গৈছিলে জাপান ব্ৰাজিলৰ হাতত পৰাস্ত হৈ বাহিৰ হৈ গৈছিল 2-1 প্ৰথম হাফত সেইখন খেলত জাপানে লিড লৈ আছিলে 1-0 দেন ব্ৰাজিলে ইকুৱেলাইজাৰ মাৰিলে দেন ব্ৰাজিলে উইনিং গ'লটো মাৰিলে একেবাৰে শেষৰ মুহূৰ্তত গতিকে ব্ৰাজিলে কিন্তু এখন খেল যেনে তেনেহে জিকিছে এনেকুৱা এটা ফিল আহি আছিলে যে ব্ৰাজিল বাহিৰ হৈ যাব নেকি জাপানে যিহেতুকে ভাল প্ৰদৰ্শন কৰিছে ভাল খেল দেখুৱাইছে টক্কৰ কিন্তু দিছিলে কিন্তু শেষত শেষ আহি মাৰিবলৈ সক্ষম হ'ল ব্ৰাজিলে আৰু এখন খেলৰ যদি আমি কথা ক'বলৈ যাওঁ এইখন খেলৰ লগতে আমাৰ এছিয়ান টিম আমাৰ এছিয়া মহাদেশৰ টিম এটাই আছিলে জাপান সেইটো বাহিৰ হৈ গ'ল তাৰ পাছত আমি দেখিবলৈ পাইছিলোঁ আন এখন খেল য'ত নেকি জাৰ্মানী আউট হৈ গ'ল ফিফা বিশ্বকাপৰ এটা জায়েণ্ট টিম জাৰ্মানী এইবাৰ তেওঁলোকৰ টিমটো ইমানো বৰ বিশেষ নাছিলে আগৰ টিমবিলাকৰ তুলনাত ইমান বৰ হেভি টিম নাছিলে সেইটো কাৰণে এনেকুৱা অৱস্থা হ'ল হয়তো 1-1ত পৰাস্ত হ'ল তাৰপিছত পেনাল্টি ৰাউণ্ডত 4-3 তেওঁলোক আউট হৈ গ'ল পাৰাগুৱে হাতত হাৰি পাৰাগুৱে ধুনীয়া খেলিছে সেইদিনাখন পাৰাগুৱে কমপ্লিট খেল দিছে এটেকেই হওক ডিফেন্সেই হওক পাৰাগুৱে টিমটোৱে কিন্তু ভাল খেল দেখুৱালে সেইটো কাৰণে জাৰ্মানীক আউট কৰিব পাৰিলে গতিকে সেইখন খেল চাবলগীয়া খেল আছিলে ধুনীয়া খেল আছিলে এনজয়েবল খেল আছিলে এখন দেন তাৰপাছত আমি দেখিলোঁ যে নেদাৰলেণ্ড বাহিৰ হৈ গ'ল মৰক্কোৰ হাতত হাৰি মৰক্কোৰ হাতত হোৱাটো সাধাৰণতে আপছেট নহয় বহুতে মই দেখিছোঁ যে আপছেট বা অঘটন হিচাপে বৰ্তমান লিখিছে পেপাৰে পত্ৰই কিন্তু সেইটো তেনেকুৱা ধৰণৰ কথা নহয় কাৰণ মৰক্কো টিমটো লাষ্ট যদি আপোনালোকে দুটামান বিশ্বকাপ চাই যথেষ্ট উন্নতি হৈছে তেওঁলোক আগবাঢ়ি আহিছে তেওঁলোক ৱৰ্ল্ডৰ টপ টিমৰ ভিতৰত বৰ্তমান সময়ত পৰে মৰক্কো টিমটোত বহুত হেভি প্লেয়াৰ বৰ্তমান তেওঁলোকে প্ৰডিউচ কৰিছে সেইটো কাৰণে তেওঁলোকৰ টিমটোৱে বৰ্তমান সময়ত কাৰোবাক হৰুৱালে সেইটো আপছেট বুলি মোৰ মতে ধৰা নহয় গতিকে মৰক্কো টিমটোক বৰ্তমান চিৰিয়াছলি ল'বলৈ হ'ল আৰু গতিকে সেইখন খেল আমি দেখিবলৈ পালোঁ যে সেইখন এখন সাংঘাতিক খেল আছিলে 72 মিনিটত গাকপই দিছিলে তাৰপাছত ডিঅ'পাই দিছিলে 90+1ত তাৰপাছত আৰু পেনাল্টি লৈ গ'ল পেনাল্টি ৰাউণ্ডত সাধাৰণতে 3-2 সাধাৰণতে জিকিবলৈ সক্ষম হ'ল মৰক্কো টিমটোৱে আৰু ইয়াছিন বৌনো তেওঁলোকৰ যিজন গ'লকিপাৰ অত্যন্ত সুন্দৰ তেখেতে ছেভিং কৰিছিলে এখন খেলত সেইটো কাৰণে জয়প্ৰাপ্ত হ'ল বুলি ধৰা হৈছে তেখেতৰ কাৰণে বাকী যদি আপোনালোকে চাই যিটো হালেণ্ডৰ টিমে ৰাউণ্ড অফ 16ত প্ৰৱেশ কৰিছে কোটে দি আইভৰিক হৰুৱাই 2-1ত হৰুৱাইছিলে সেইখনো এখন ইণ্টেন্স খেলে আছিলে কিন্তু অৱশেষত বাজি মাৰিবলৈ সক্ষম হ'ল 86 মিনিটত হালেণ্ডৰ উইনিং গ'ল গতিকে হালেণ্ড এইবাৰ তেখেত প্ৰথমবাৰৰ কাৰণে বিশ্বকাপ খেলিছে তেওঁলোকৰ টিমটোৱে বিশ্বকাপত সাধাৰণতে সুযোগ পাইছে এইবাৰ কোৱালিফাই কৰি যথেষ্ট কষ্ট কৰি কোৱালিফাই কৰি আহিছে কোৱালিফাই কৰি প্ৰথমবাৰতে তেওঁলোকে ৰাউণ্ড অফ 16 পাইছে এইটো ডাঙৰ কথা আৰু গোটেই টিমটোৱে ভাল প্ৰদৰ্শনী কৰি আহিছে ৰাউণ্ড অফ 16 প্ৰৱেশ কৰিছে হালেণ্ডৰ টিমটো তাৰপাছত আমি দেখিবলৈ পাইছিলোঁ যে যিটো কিলিয়ান এম্বাপেৰ টিম ফ্ৰান্স 3-0 পৰাস্ত কৰিছিলে ছুইডেনৰ টিমটোত আছিলে য়কৰেজৰ নিচিনা বা ইছাকৰ নিচিনা কিন্তু বৰ বিশেষ কৰিব নোৱাৰিলে এখন খেলত যথেষ্ট ভাল প্ৰদৰ্শন ফ্ৰান্স টিমটোৰ ফালৰ পৰা কমপ্লিট এটেকিং ফুটবল আমি দেখিবলৈ পাইছোঁ মিনিটে এটেকৰ ওপৰত এটেক এইটো টিমৰ ফালৰ পৰা হয় গতিকে ফ্ৰান্সৰ টিমটো কোনে ৰখাব পাৰিব এইটো কিন্তু এক সপোনৰো অগোচৰ যেনেকুৱা ধৰণৰ তেওঁলোকে এটেক হয় যেনেকুৱা ধৰণৰ তেওঁলোকে হাই প্ৰেছিং ফুটবল খেলে আচৰিত ধৰণৰ ফুটবল খেলে সেইটো ৰখোৱাটো কিন্তু এক প্ৰকাৰ প্ৰায় অসম্ভৱ যিকোনো টিমৰ কাৰণে গতিকে চাওঁ ফ্ৰান্সক কোনে ৰখাব পাৰে নে নাই তেওঁলোকে আকৌ দখল কৰিবলৈ সক্ষম হয় 2018 চনৰ বিশ্বকাপত হয় 3-0 তেওঁলোকে ছুইডেনক পৰাস্ত কৰিলে ছুইডেন এটা যথেষ্ট ভাল টিম বেয়া টিম নহয় ইমান সুন্দৰভাৱে জিকিছে তেওঁলোকৰ এগেইনষ্টত 3-0 এমবাপে দুটা দিছিলে 45 আৰু 74 দেন বাৰকোলে 53 মিনিটত দিছিলে বাৰকোলে এবাৰ ছেকেণ্ড টাইমৰ কাৰণে গ'ল মাৰিছিলে ইয়াৰ আগতো এখন খেলত গ'ল মাৰিছিলে বাৰকোলে লেফ্ট উইংত খেলা বাৰকোলেও কিন্তু দেখুৱাইছে তেখেতৰ পাৱাৰ দেখুৱাইছে প্ৰথমবাৰৰ কাৰণে বিশ্বকাপত নামিছে বাৰকোলা আৰু প্ৰথমবাৰৰ বাবে নামিয়ে কিন্তু ভাল প্ৰদৰ্শন দেখুৱাইছে য়ং ষ্টাৰ হিচাপে বহুত ভাল পাৰফৰ্মেঞ্চ বাৰকোলাৰ ভাল আমি দেখিবলৈ পাইছোঁ বাকী এখন খেলত ইকুৱেডৰৰ আমি দেখিবলৈ পালোঁ ইকুৱেডৰক হৰুৱালে মেক্সিকো সাধাৰণতে আয়োজক দেশ হয়েই এইবাৰ আৰু আয়োজক দেশ হিচাপে তেওঁলোকে অত্যন্ত সুন্দৰ প্ৰদৰ্শন কৰিছে প্ৰথমখন মেটছতো আপোনালোকে দেখিছিলে যে চাউথ আফ্ৰিকাক তেওঁলোকে যিকেইজন প্লেয়াৰে গ'ল মাৰি হৰুৱাইছিলে প্ৰথমখন এইটো ফিফা বিশ্বকাপৰ প্ৰথমখন মেটছত 2-0 কিউনিনেছ আৰু জিমিনেছ সেই দুজনেই আকৌ গ'ল দিছে এখন খেলত যিখন ৰাউণ্ড অফ 32 খেল আছিলে ইকুৱেডৰৰ এগেইনষ্টত এইখনতো কিউনিনেছ আৰু জিমিনেছে গ'ল দিলে 2-0 22 মিনিটত কিউনিনেছ আৰু জিমিনেছে 31 মিনিটত এই দুজন কিন্তু ফৰ্মত আছে গতিকে ষ্ট্ৰাইকাৰ কেইজন বা এটেকাৰ প্লেয়াৰ কেইজন তেওঁলোকৰ ফৰ্মত আছে মেক্সিকোৰ ফ্লেভাৰটো বেলেগ ফুটবলৰ তেওঁলোকে অলপ বেলেগ ধৰণৰ খেল খেলে আৰু দেখিবলৈ পাইছোঁ সেইটো যথেষ্ট এবাৰ ভাল প্ৰদৰ্শন হৈছে মেক্সিকো টিমটোৰ ফালৰ পৰাও গতিকে এইখিনি আছিলে সাধাৰণতে ৰাউণ্ড অফ 32 বৰ্তমানলৈকে হৈ যোৱা খেল আৰু এখন খেল আছিলে ৰাউণ্ড অফ 32 প্ৰথমখন খেলৰ কথা মই অলৰেডি কোৱা নাই হয়তো একদম প্ৰথমখনটো চাউথ আফ্ৰিকা আৰু কানাডাৰ লগত হৈছিলে কানাডাৰ মাজত হৈছিলে সেইখন কানাডা 1-0 জিকিছিলে মই প্ৰিডিকশ্যন দিছিলোঁ কানাডা জিকিব পাৰে বুলি নিশ্চিতভাৱে কানাডাই জিকিছে গতিকে এনেকৈ আছিলে গোটেই খেলখিনি কথা বাকী যদি আপোনালোকে বৰ্তমান চাই ৰাউণ্ড অফ 16লৈ কাৰ খেল বৰ্তমান সময়ত ফিক্স হৈছেগৈ মানে নিশ্চিত হৈছে ৰাউণ্ড অফ 16ত 4 জুলাই তাৰিখে কানাডাই মৰক্কোৰ লগত খেলিব তাততো মৰক্কোৰ পাল্লা ভাৰি থাকিব দেন 5 জুলাই তাৰিখে পাৰাগুৱে আৰু ফ্ৰান্স দেন
ব্ৰাজিল আৰু নৰৱেৰ মাজত পৰিলে, সেইখন ভাল খেল হ'ব। ব্ৰাজিল নৰৱে, ব্ৰাজিল বাহিৰ হৈ যাবলৈ আছে কিন্তু এই ক'ব নোৱাৰি নৰৱে হাতত। দেন মেক্সিকো আৰু সেইটো নিশ্চিত হোৱা নাই মেক্সিকোটো। বাকী ফ্ৰান্স আৰু পাৰাগুৱে পৰিলে 5 জুলাই তাৰিখ, ফ্ৰান্স পাৰাগুৱে, কানাডা মৰক্কো, ব্ৰাজিল নৰৱে ন, এনেকুৱা আৰু ওলাব এইখিনি নিশ্চিত হ'ব পাছলৈ যেতিয়া খেলবিলাক হৈ যাব, আকৌ লাহে লাহে আমি গম পাই যাম কাৰ লগত কাৰ ৰাউণ্ড অফ 16ৰ মেটচ পৰে। এতিয়া নেক্সট যদি আমি মেটছৰ কথা ক'বলৈ যাওঁ, আজি হৈছে 1 জুলাই, মানে 2 জুলাই ৰাতি যদি আপোনালোকে চায়, বেলজিয়াম আৰু চেনেগালৰ মাজত এখন খেল আছে। এখনত বেলজিয়ামৰ পাল্লা ভাৰী হ'ব ৰাতি 1:30 বজাত, কিন্তু চেনেগাল এনেকুৱা এটা টীম যি টক্কৰ দিব পাৰে, যি খেল ওলোটোৱাৰ ক্ষমতা ৰাখে, ভাল কিন্তু মেটছ উইনাৰ প্লেয়াৰ তেওঁলোকৰ হাততো আছে। গতিকে চেনেগালক কমকৈ ভাবিলে নহ'ব, চেনেগালৰো চান্স আছে এখন খেলৰ ক্ষেত্ৰত। দেন পুৱতি একেবাৰে ৰাতিপুৱা 5:30 বজাত আছে USA আৰু বছনিয়া। তাতো USA চান্সটো বেছি আছে, কিন্তু বছনিয়াও ভাল খেল দিয়ে কেতিয়াবা, কিন্তু USA হোম এডভান্টেজটো থাকিব। গতিকে এইকেইখন হৈছে 2 জুলাই খেল। স্পেইনৰ খেল 3 জুলাইত আছে, পৰ্তুগালৰ খেল 3 জুলাইত আছে ন। বাকী যি কি নহওক, এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাহৰিব। অলপ শ্বেয়াৰ কৰি দিব, আমাৰ ভিউ পাব লাগে, তেতিয়া ভিডিঅ' বনায়ো ভাল লাগে। ফুটবলৰ বিষয়ে ভিডিঅ' বনালে ইমান ভিউ নাই আৰু গৰমত ইমান, গতিকে অলপ শ্বেয়াৰ কৰি দিব আৰু ধন্যবাদ।